প্ৰথম গৰাকী হয়তো মুখ্যমন্ত্ৰী আপোনালোকেও দেখিছে যাক সেলিব্ৰিটি হিচাপে ভাবে মানুহবিলাকে সেলফি ল'বৰ কাৰণে আশীৰ্বাদ দিবৰ কাৰণে কোনোবাই মামা মামা বুলি নিজৰ খোৱা বস্তুটো দিবৰ কাৰণে আগবাঢ়ি যোৱা হিমন্ত বিশ্ব শৰ্মাদেৱে মোবাইল নম্বৰো শ্বেয়াৰ কৰি দিছিলে যে কিবা প্ৰব্লেম হ'লে মোক ক'ব লাগিব বুলি হয়তো বহুত কামৰ খালে এইকাৰণে বন্ধও কৰিলে এইবিলাক থাকিবই মই গৌৰৱ গগৈ ডাঙৰীয়াক বেয়াও নাপাওঁ হিমন্ত বিশ্ব শৰ্মাদেৱক কিছু কিছু ক্ষেত্ৰত মই বেয়াও পাওঁ মই এটাই লাইনে কম যে হিমন্ত বিশ্ব শৰ্মাদেৱক গুৰু হিচাপে মানি ল'ব লাগিব কিছু কিছু ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই যদি ভাবিছে যে পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰিব লাগে মুখ্যমন্ত্ৰী হিচাপে ভাবিব লাগে মই তেল মৰা নাই কিয় কৈ আছো ইয়াত আমাৰো লাভ আছে আমাৰ মা দেউতাহঁতে আগতে কি কৰিছিল সৰু হৈ থাকোতে আমি বিচৰা বস্তুটো দিব নোৱাৰিলেও সান্তনা দিব জানিছিলে একদম প্ৰেক্টিকেল মই এটা কথা কওঁ পুলিচ থানাত আপুনি যদি কিবা কেছ লৈও যায় মেক্সিমাম পুলিচে আপোনাৰ কেছটো সলভ নহ'ব বুলি জানেও কিন্তু আপোনাক সান্তনা দিয়ে আৰু সেই সান্তনাতে আমি ভাবো যে আমাৰ কেছটো সলভ হ'ল এইটো টাইপৰ হৈছে হিমন্ত বিশ্ব শৰ্মাদেৱ এই যে জনসাধাৰণৰ লগত টাচ হৈ থকা এই যে গ্ৰাউণ্ড লেভেলৰ কৰ্মীসকলে কিবা কাৰণত খুব উজাৰিছে বেয়া পাইছে এই কথাবিলাকক সান্তনা দিব পৰা ধৰণৰ কেৱল হিমন্ত বিশ্ব শৰ্মাদেৱক গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱে এজ এ মুখ্যমন্ত্ৰী এনেকুৱা এটা ট্ৰেণ্ড আনি দিলে সেইগৰাকীয়ে মুখ্যমন্ত্ৰী হ'ব পাৰিব যিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ এইবিলাক নেচাৰ ফ'ল' কৰিব মুখ্যমন্ত্ৰীক মানে গুৰু হিচাপে মানিব লাগিব এই নেচাৰবিলাকক নিজে কপি কৰি হ'লেও পেষ্ট কৰিব লাগিব নিজৰ ষ্টাইলত হিমন্ত বিশ্ব শৰ্মাদেৱৰ কৰ্মৰাজিৰ কাৰণে আজিৰ তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক যাত্ৰাৰ ক্ষেত্ৰত যিখিনি ব্যাঘাত জন্মিছে বা ৰাজনৈতিক যাত্ৰাত যিখিনি খুব কংগ্ৰেছ দলৰে কৰ্মীসকলে অনুভৱ কৰিছে এটাই লাইনে কম যে হিমন্ত বিশ্ব শৰ্মাদেৱক গুৰু হিচাপে মানি ল'ব লাগিব কিছু কিছু ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই যদি ভাবিছে যে পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰিব লাগে মুখ্যমন্ত্ৰী হিচাপে ভাবিব লাগে মই তেলু মাৰা নাই মই গৌৰৱ গগৈ ডাঙৰীয়াক বেয়াও নাপাওঁ হিমন্ত বিশ্ব শৰ্মাদেৱক কিছু কিছু ক্ষেত্ৰত মই বেয়াও পাওঁ মই আপোনালোকক কৈ লৈছো যে ৰাতুল কলিতা আজি কংগ্ৰেছ দল ত্যাগ কৰিছে জ্যেষ্ঠ মুখপাত্ৰ আছিলে এক্সিকিউটিভ মেম্বাৰ আছিল মানে বহুত গুৰুত্বপূৰ্ণ এগৰাকী ব্যক্তি আছিলে মনত আছে আপোনালোকৰ এই যে ডিচিপি মৃণাল ডেকাৰ লগত হতাহতি হৈছিল তেওঁক গটিয়াই দিছিলে তেওঁ সেই ৰাতুল কলিতা দেৱে সংবাদ মেল পাতিলে মই গোটেই সংবাদ মেলটো চালো তাত মই এটাই বস্তুৱে পাইছো যে খুব গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত ক্ষোভটো কি ফোন মেছেজৰ ৰিপ্লাই নকৰা ৰেছপন্স নকৰা সেলফি ল'বলৈ গ'লে গটিয়াই দিয়া সেইকাৰণে মই ভিডিঅ'টো আৰম্ভণিতে কৈছো যে হিমন্ত বিশ্ব শৰ্মাদেৱৰ কৰ্মৰাজি মই কৈছো আপোনালোকক যে হিমন্ত বিশ্ব শৰ্মাদেৱৰ এই যে মানুহৰ লগত টাচ হৈ থকা যিটো নেচাৰ প্ৰথম গৰাকী হয়তো মুখ্যমন্ত্ৰী আপোনালোকেও দেখিছে যাক সেলিব্ৰিটি হিচাপে ভাবে মানুহবিলাকে সেলফি ল'বৰ কাৰণে আশীৰ্বাদ দিবৰ কাৰণে কোনোবাই মামা মামা বুলি নিজৰ খোৱা বস্তুটো দিবৰ কাৰণে আগবাঢ়ি যোৱা ইয়াৰ আগলৈকে আপুনি মই জনা তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালো যদি নাম লয় ইফালে কংগ্ৰেছৰ ইফালে বিজেপিৰ কিন্তু নাম একদম ডাইৰেক্ট আহিব হিমন্ত বিশ্ব শৰ্মাদেৱৰ মই তেল মৰা নাই কিয় কৈ আছো ইয়াত আমাৰো লাভ আছে মাজতে আপোনালোকৰ মনত পৰে হিমন্ত বিশ্ব শৰ্মাদেৱে মোবাইল নম্বৰো শ্বেয়াৰ কৰি দিছিলে যে কিবা প্ৰব্লেম হ'লে মোক ক'ব লাগিব বুলি হয়তো বহুত কামৰ খালে এইকাৰণে বন্ধও কৰিলে এইবিলাক থাকিবই এতিয়া মই আপোনালোকক কৈ লৈছো আমাৰ মা দেউতাহঁতে আগতে কি কৰিছিল সৰু হৈ থাকোতে আমি বিচৰা বস্তুটো দিব নোৱাৰিলেও সান্তনা দিব জানিছিলে একদম প্ৰেক্টিকেল মই এটা কথা কওঁ পুলিচ থানাত আপুনি যদি কিবা কেছ লৈও যায় মেক্সিমাম পুলিচে আপোনাৰ কেছটো সলভ নহ'ব বুলি জানেও কিন্তু আপোনাক সান্তনা দিয়ে আৰু সেই সান্তনাতে আমি ভাবো যে আমাৰ কেছটো সলভ হ'ল এইটো টাইপৰ হৈছে হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু মই এটা লাইন কিয় কৰিছিলো যে হিমন্ত বিশ্ব শৰ্মাদেৱৰ কিছু কিছু কথা গৌৰৱ গগৈ ডাঙৰীয়াই গুৰু হিচাপে মানিব লাগিব এই যে জনসাধাৰণৰ লগত টাচ হৈ থকা এই যে গ্ৰাউণ্ড লেভেলৰ কৰ্মীসকলে কিবা কাৰণত খুব উজাৰিছে বেয়া পাইছে এই কথাবিলাকক সান্তনা দিব পৰা ধৰণৰ কেৱল হিমন্ত বিশ্ব শৰ্মাদেৱক গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱে এজ এ মুখ্যমন্ত্ৰী এনেকুৱা এটা ট্ৰেণ্ড আনি দিলে সেইগৰাকীয়ে মুখ্যমন্ত্ৰী হ'ব পাৰিব যিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ এইবিলাক নেচাৰ ফ'ল' কৰিব মুখ্যমন্ত্ৰীক মানে গুৰু হিচাপে মানিব লাগিব এই নেচাৰবিলাকক নিজে কপি কৰি হ'লেও পেষ্ট কৰিব লাগিব নিজৰ ষ্টাইলত